নমস্কাৰ বন্ধুসকল, মই আপোনালোক আটাইকে ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বৰ্তমান গৈ আছোঁ ভেলাখামাৰ নাটপাৰাবাসী ৰাইজে প্ৰস্তুত কৰিবলৈ লোৱা মেজি, আমি যাক ভেলাঘৰ বুলি কওঁ, তালৈ গৈ আছোঁ। এয়া গাঁৱৰ ডেকা বুঢ়া সকলোৱে লগ লাগি মেজি বনোৱা কাম আৰম্ভ কৰিছে। আমি ইয়াতে কিছু সংখ্যক জ্যেষ্ঠ লোক আছে, আমি কথা পাতিম। আহকচোন আমাৰ লগত। স্বাগতম জনাইছোঁ। কথা হৈছে কি, আপোনালোকৰ এই গাঁৱত দেখি আছোঁ ভেলাঘৰ নিৰ্মাণ হৈ আছে, এই সম্পৰ্কে অলপ কওকচোন। নমস্কাৰ, সমগ্ৰ অসমবাসীলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যে আমি ভেলাখামাৰ গাঁৱৰ নিবাসী, আমি অন্য বছৰৰ দৰে এইবেলিও আমি আমাৰ আগৰ বুঢ়াসকলৰ আইতাসকলৰ সৰুৰ পৰাই দেখি আহিছোঁ যে আমি আমাৰ এটা পৰম্পৰা এই ভেলাঘৰ মেজিঘৰ বনোৱা এটা প্ৰস্তুতি চলি থাকে। ইয়াতে আমি ডেকা বুঢ়া গাঁও জাতিভেদৰ কোনো কথা নাই, আমি সকলোৱে সমিল মিলি হৈ আমি ভেলাঘৰ বনাই আমি যিদিনাখন আমাৰ উৰুকা হয় সেইদিনাখনে আমি ভেলাঘৰ বনাওঁ। আৰু উৰুকাৰ পিছদিনা আমি প্ৰভাতী আমাৰ গাঁৱত এটা পৰম্পৰা অনুষ্ঠান থাকে যে আমি ৰাস্তাই ৰাস্তাই এটা প্ৰভাতী গান গাই আমি ৰাতিপুৱা সকলোৱে মিলি ৰাতি হয়তো 3টা বা হওক 4টা হওক গাঁও হোৱাত ধুই আহিমি ডেকাই বুঢ়াই আমাৰ বয়সস্থ আৰু মাইকীখিনিক লৈ আমি মেজি খুঁটটো আমি জ্বলোৱাৰ কাৰণে আমি পৰম্পৰা ইতিহাসৰ পৰা আমি এতিয়া পৰম্পৰা চলি আছে। বহুত ধন্যবাদ। এইখিনি আমাৰ বন্ধুসকল, আমি এই ভেলাঘৰ নিৰ্মাণস্থলীত ইতিমধ্যে ভেলাখামাৰ নাটপাৰা মা কালী পৰিচালনা সমিতিৰ সভাপতিলৈ আমি কথা পাতিলোঁ। আৰু এতিয়া মোৰ লগত গাঁৱৰ কিছু জ্যেষ্ঠ লোক উপস্থিত আছে। এখেত হৈছে বীৰেন নাথ। বীৰেন দা, আপোনাক নমস্কাৰ জনাইছোঁ। কথা হৈছে, আপোনালোকৰ গাঁৱত, এই ভেলাখামাৰ গাঁৱত আমি দেখিছোঁ সৰুকালৰ পৰাই যে মাঘ বিহুত ভেলাঘৰ নিৰ্মাণ কৰা হয়, আজিও নিৰ্মাণ হৈ আছে। আপুনি কওকচোন, আপুনি কিমান দিনৰ পৰা এই কথাটো গম পায়? এইটো আমি গম পাওঁ কাৰণ আজি মোৰ 83 বছৰ বয়স। আমি সৰুকালৰ পৰা আমি এই পৰম্পৰা ভেলাঘৰ পোৱা নিৰ্মাণ আমি মানি আহিছোঁ আৰু মানিও থাকিম বুলি আমি আশা কৰোঁ। আপোনালোকে এই উৰুকাৰ দিনা বনায় আৰু যিদিনাখন বিহু হয় সেইদিনাখন পুৱাই এইটো জ্বলাই মেজি জ্বলাওঁ, তাৰে উত্তাপ লয়, নহয়? এখেত আছিল বীৰেন নাথ। এখেত আমাৰ ভেলাখামাৰ নাটপাৰাবাসীৰ বয়সস্থ লোক আৰু এখেত আচলতে সমাজসেৱক, বহু সমাজৰ বহুত ক্ষেত্ৰত জড়িত। এই মুহূৰ্তত আৰু মোৰ লগত আছে এয়া ভৱানী নাথ। এখেতো এই গাঁৱৰে বাসিন্দা। এখেত বিভিন্ন ক্ষেত্ৰত জড়িত, কিন্তু এখেতৰ প্ৰধান গুণ এটা হৈছে এখেতে কীৰ্তন খুব ধুনীয়া গায়। আপোনাক নমস্কাৰ জনাইছোঁ। কথা হৈছে কি, ভেলাঘৰ নিৰ্মাণ হৈ আছে, এই বিষয়ে অলপমান জানিব খুজিছোঁ, কওকচোন। নমস্কাৰ, সদৌ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি প্ৰত্যেক বছৰে আমি ভেলাঘৰ বা মেজি জ্বলোৱা এটা পৰিস্থিতি চলে। আজি সৰুৰ পৰা দেখি আহিছোঁ যে এই পৰম্পৰা ৰখাৰ কাৰণে আজি সকলোৱে লগ লাগি উঠি অহা যুৱক চামক লৈ আমি বুঢ়া সকলোৱে লগ লাগি মেজি ঘৰটা বান্ধোঁ। আজি আমি এই ভেলাখামাৰবাসীয়ে ইয়াত জাতিভেদ কোনো নাই, সকলোৱে লগ লাগি এই উৰুকাৰ দিনাখন আমি মেজিঘৰ বনাওঁ আৰু ঠিক মাঘ বিহুৰ দিনাই আমি মেজিটো জ্বলাওঁ। সকলোৱে লগ লাগি আহি ৰাতিপুৱা, আৰু আমি আগতে আমি এই ৰাস্তাই ৰাস্তাই আমি প্ৰভাতী গান ৰাতিপুৱা খুব সোনকালে ৰাতিপুৱা গাই উঠি সকলোৱে লগ লাগি এই মেজি ঘৰটো জ্বলোৱা হয়। এই প্ৰভাতী আচলতে এক প্ৰকাৰ কীৰ্তন, নহয়নে? কীৰ্তন, এই কীৰ্তন বুলিয়ে কয়। এই কীৰ্তন, প্ৰভাতী কীৰ্তন যিটো গাই, এইটো আপোনালোকে কিমান দিনৰ পৰা গাই আছে? আজি মোৰ 75 বছৰ বয়স হ'ল, মই প্ৰায় 20 বছৰতে গোৱাই আছোঁ। বহুদিন ধৰি চলি আছে। যি হওক বন্ধুসকল, এখেত আছিল বীৰেন নাথ আৰু ভৱানী নাথ। এখেতসকল ভেলাখামাৰ নাটপাৰাবাসীৰ লগতে এই অঞ্চলৰ সমাজসেৱক, লগতে বয়সস্থ ব্যক্তি। আমি আপোনালোকক এই মেজি নিৰ্মাণ কৰাৰ কিছু আমি দৃশ্য দেখুৱালোঁ। আৰু কাইলৈ যিহেতু মেজি জ্বলোৱা হ'ব, সমগ্ৰ অসমৰ লগতে আমাৰ এই অঞ্চলতো মেজি জ্বলোৱা হ'ব। আমি সম্ভৱ হ'লে কালি পুৱাই আপোনালোকক এই দৃশ্য নিশ্চয় দেখুৱাম। আজিলৈ সকলোকে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰি বিদায় লৈছোঁ। ধন্যবাদ।